আজি আমি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰী আমি ৰাখিছোঁ। ইয়াতে আচলতে আমি মাল্টিলিংগুৱেল এটা টিচিং কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই কামখিনি আগতে কৰি থকা হয়, কিন্তু আজি আমি ভিডিঅ' আকাৰে কৰিছোঁ। প্ৰথমতে অসমীয়াত ক'ব, তাৰপিছত ইংলিছত ক'ব, তাৰপিছত মিচিঙত ক'ব আৰু তাৰপিছত হিন্দী ক'ব। যিহেতু আমাৰ বিদ্যালয়খনত 99% ছাত্ৰ ছাত্ৰী মিচিং সম্প্ৰদায়ৰ পৰা হয়, সেইকাৰণে আমি এই সুযোগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে মিচিং নাজানে মিচিঙো জানিব। তাৰপৰি চৰকাৰে খুব সুন্দৰভাৱে প্ৰচেষ্টা লৈ আছে যে মিচিং স্কুলত এজন মিচিং টিচাৰ তেওঁলোকে নিয়োজিত কৰিছে। কিন্তু আমাৰ বিদ্যালয়ত মিচিং ভাষাৰ কোনো শিক্ষক নাই, সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই যিহেতু তেওঁলোকে মিচিং ভাষাটো খুব সুন্দৰভাৱে জানে, আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই 4টি ভাষা কিদৰে আগবঢ়াব পাৰি। What is your name? Nom Aminokon. আকৌ এবাৰ কোৱাচোন। Nom Aminokon. तुम्हारा नाम क्या है? तुम्हारा घर कौन? Where is your home? Nom Uhumokolon. तुम्हारा घर कहाँ है? तुम्हारा विद्यालय नाम की? What is the name of your school? Nom School Aminokon. तुम्हारा विद्यालय का नाम क्या है? तुम्हारा गाँवखনৰ नाम की? What is the name of your village? Nom Doludok Aminokon. तुम्हारा गांव का नाम क्या है? তুমি কোন শ্ৰেণীত পঢ়া? What class do you read in? No क्लास द पढ़िदुन। तुम कौन सी कक्षा में पढ़ते हो? তোমাৰ প্ৰিয় বিষয়টো কি? What is your favorite subject? Nom बनाम सब्जेक्ट द होदन। तुम्हारा प्रिय विषय क्या है? তোমাৰ পিতৃৰ নাম কি? What is your father's name? Nom बाबू Aminokon. तुम्हारा पिता का नाम क्या है? নাম কি? তোমাৰ মাৰ নাম কি? What is your mother's name? Nom Ouga Aminokon. तुम्हारा माँ का नाम क्या है? তোমাৰ বয়স কিমান? How old are you? Nom বয়স 51। तुम्हारा उम्र कितना है? তুমি ডাঙৰ হৈ কি কৰিব বিচাৰা? What do you want to become when you are grow up? No बोतागेल ओको मिलुदान। तुम बड़े होकर क्या बनना चाहते हो? আমি ভূগোলত ব্যৱহাৰ হোৱা কেইটামান মিচিং শব্দ আৰু প্ৰতিশব্দ ইংৰাজী হিন্দী আৰু ভিডিঅ'টো লওঁতে আমি ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ কলা শাখা 11ৰ একাদশ ছাত্ৰ ছাত্ৰীসকলকো লগত লৈ লৈছোঁ, কাৰণ তেওঁলোকেও নিজৰ ভাষাটোৰ বিষয়ে যিহেতু তেওঁলোকৰ যথেষ্ট আয়ত্ত আছে, ভুলবোৰ তেওঁলোকে দেখাই দিব। তাৰ বাহিৰে যে মাল্টিলিংগুৱেল ক্লাছ কেনেকৈ কৰা হয় তাৰ অসমীয়াত ক'ব। বৰষুণ। Rain. बरसात. ৰেইন বৰষাত, বৰষুণ। মিচিং আকৌ কোৱাচোন, মিচিঙত बादल. ডাঙৰ কোৱা। असार. অসমীয়াত বতাহ। Wind. पवन. আছে। आसर. আকৌ কোৱা, आसर. আকৌ কোৱা। आसर. পানী। পানী, Water. ৱাটাৰ। पानी. জল বুলি হ'ব, হিন্দীত জল বুলি কয়। आनंद. অসমীয়াত কি? নদী। নদী। অসমীয়াত কি কৈছে? নদী। River. झरना. গৰাখহনীয়া। গৰাখহনীয়াটো মিচিঙত আমাৰ মিচিঙৰ শব্দ যোনে উচ্চাৰণ কৰিব তেওঁলোকক দিয়া আছে, ক'ব। বাকীখিনিয়ে সেই শব্দটো ক'বলৈ চেষ্টা কৰিবা। কোৱাচোন গৰাখহনীয়া। গৰা কয়াক। Gorre koyakdum. তাৰপিছত অসমীয়াতে কি আছিলে? নদী। ঠিক আছে, নদীক মিচিঙত কি কয়? Ane. মিচিঙৰ একদম সুন্দৰভাৱে উচ্চাৰণটো কৰিছে নদী। Ane. তো ইয়াৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলক মানে চাৰিওটি ভাষা আদান প্ৰদানৰ এটা ব্যৱস্থা কৰিছোঁ। কিন্তু আমাৰ মিচিঙত কৈছে আৰু তেওঁলোকে আকৌ অসমীয়াত কৈছে, আৰু কোনোবা অসমীয়াত কৈছে, মিচিঙত কৈছে, আৰু মিচিঙৰ শব্দটো সকলোৱে এবাৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিছে। তো এইদৰে আমি বিদ্যালয়ত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰতিটো ভাষাকে সমান গুৰুত্ব দি আৰু যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মিচিং ভাষাটো আৰু শুদ্ধকৈ আৰু ভালদৰে উচ্চাৰণ কৰিব পাৰে, আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে মিচিং শব্দৰে বিভিন্ন বাক্য গঠন কৰিব পাৰে, এইটো আমি প্ৰয়াস কৰিছোঁ। আৰু ভূগোলত ব্যৱহাৰ হোৱা কিছুমান শব্দ আমি মিচিং ভাষালৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ। এইদৰে আমি ছাত্ৰ ছাত্ৰীসকলক মাল্টিলিংগুৱেল টিচিঙৰ দ্বাৰা কিছু আভাস দিবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। আজি এপ্ৰিলৰ 30 তাৰিখ আমি এটা
ষ্টাডি কৰিছিলোঁ যে আমাৰ ক্লাছ 6ৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলে কিমানে পঢ়িব পাৰে কিমানে পঢ়িব নোৱাৰে এটা আমি সমীক্ষা চলাই দেখিলোঁ যে প্ৰায় 15গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে আৰু বাকী 43 ষ্টুডেণ্টৰ ভিতৰত বাকীসকলে নোৱাৰে তো আমি প্ৰায়খিনি ছাত্ৰ ছাত্ৰীক এই মাহত মানে যিহেতু একাডেমিক ছেশ্যন আৰম্ভ হৈছে আমি কিছু পৰীক্ষা নিৰীক্ষা কৰি আমি কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক কিছু আগবঢ়াবলৈ প্ৰয়াস কৰিছিলোঁ যাতে ৰিডিংটো ভালকৈ পঢ়ে আজি এমহীয়া যি আমাৰ এপ্ৰিল মাহত নতুন একাডেমিক ছেশ্যনত এই কামখিনি কৰিছিলোঁ তাৰে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক আমি নমুনা হিচাপে দেখাবলৈ প্ৰয়াস কৰিছোঁ I will touch 100 flowers and not pick one. Afternoon on a hill, I will be the gladest thing under the sun. I will touch 100 flowers and be the gladest thing under the sun. I will touch under the sun. I will touch 100 flowers and not pick one. I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. নমস্কাৰ মোৰ নাম শ্ৰী সুমন গোৱালা মই শিক্ষাত পঢ়োঁ Afternoon on a hill, I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. নমস্কাৰ মোৰ নাম শ্ৰী দেৱাজিত পাটেল Afternoon on a hill কবিতাটো পঢ়িম Afternoon on a hill, I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভ গোৱালা মই আজি Afternoon কবিতাটো পঢ়িম স্কুলৰ নাম ক আমাৰ বিদ্যালয়খনৰ নাম হ'ল আদৰ্শ ট্ৰাইবেল হায়াৰ ছেকেণ্ডাৰী স্কুল আজি মই Afternoon কবিতাটো গাম Afternoon a hill, I will be gladest thing under the sun. I will throw 100 flowers and not pick one. নমস্কাৰ মোৰ নাম শ্ৰীমতী মেলি পেগুৰি মই ক্লাছ 6ত পঢ়োঁ Afternoon on a hill, I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. On a hill, I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপশিখা দলে আজি মই Afternoon কবিতাটো পঢ়িম মই ক্লাছ 6 আমাৰ বিদ্যালয়খনৰ নাম আদৰ্শ ট্ৰাইবেল হাই ছেকেণ্ডাৰী স্কুল Afternoon on a hill, I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. নমস্কাৰ মোৰ নাম শ্ৰীমতী নিশা দলে মই ক্লাছ 6ত পঢ়োঁ Afternoon on a hill. On a hill, I will be gladest thing under the sun. I will touch 100 flowers and not pick one. 43 ছাত্ৰ ছাত্ৰীসকলৰ এইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীটো ভালদৰে আজি এপ্ৰিল মাহৰ 30 তাৰিখ 2026 চনৰ একাডেমিক ইয়েৰৰ প্ৰথম মাহটোৰ শেষত আমি ভূগোলত ব্যৱহাৰ হোৱা কিছুমান শব্দ খুব সঘনাই ব্যৱহাৰ হোৱা কিছুমান শব্দ আমি ছাত্ৰ ছাত্ৰীক আগতীয়াকৈ কিছুমান প্ৰেক্টিছ কৰাইছিলোঁ তাৰ কিছু নমুনা আমি আগবঢ়াইছোঁ ইয়াতে মুঠ 20টা শব্দ ভূগোলত ব্যৱহাৰ হোৱা 20টা শব্দ দি থোৱা আছে প্ৰথমতে ছোৱালীয়ে প্ৰথম 10টা ক'বা ঠিক আছে মই সংখ্যাকেইটা কৈ যাম তোমালোকে কৈ যাবা আৰু উচ্চাৰণ ভালছে কৰিবা কাৰণ এই শব্দবোৰ খুব ব্যৱহাৰ হয় ঠিক আছে 1 2 3 4 5